সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত স্পেচিয়েল টেটৰ কাৰণে ইংৰাজী আমি ডিসকাস কৰিম। বিগত বৰ্ষত 2019 চনত হৈ যোৱা অসম টেটৰ যিটো নেকি কুৱেশ্যন পেপাৰ আছিলে তাৰে ইংলিছ সেকশনখিনি আমি ডিসকাস কৰিম। 91 ৰ পৰা 93 কুৱেশ্যন নম্বৰ 91 ৰ পৰা 93 দিছে টেক কুৱেশ্যন কৰিবলৈ। 91 ত কি দিছে সামথিং মাষ্ট বি ডান ফৰ আস। অসমীয়াত যদি কওঁ তেতিয়াহ'লে হ'ব আমাৰ বাবে কিবা এটা কৰিব লাগিব। এইটো আমাৰ ফিউচাৰ সেন্সত আছে, আমাৰ বাবে কিবা কৰিব লাগিব। গতিকে ইয়াৰে এনসাৰটো হ'ব বি ওয়ান্ট ইউ। আৰু এইটো এটা কি হয় যেটো এটা এফাৰ্মেটিভ সেন্টেন্স হয়। গতিকে এনসাৰটো আমাৰ কি হত আহিব নিগেটিভত আহিব। গতিকে অপচন বি টো শুদ্ধ হ'ব, ওয়ান্ট ইউ হ'ব। তাৰপিছত কি দিছে ডু এজ আই সে, মই কোৱা মতে তুমি কৰা। এইটো এটা আদেশমূলক বাক্য হয়। আদেশমূলক বাক্যৰ ক্ষেত্ৰত উইল ইউ আৰু ওয়ান্ট ইউ এই দুটা হোৱাৰ সম্ভাৱনা আছে। এই কুৱেশ্যনটোত এই দুটাই হ'ব, এ আৰু সি যিটো নিদিয়ে কিয় সেইটো শুদ্ধ হ'ব। ইয়াৰ পিছত কি আছে সাম অফ আস ওৱান্টেড টু ষ্টে লংগাৰ। আমাৰ কিছুমানে দীঘলীয়া সময় থাকিবলৈ বিচাৰিছিল পাষ্ট টেন্সত আছে। ভাৰ্ব ভিটো হয় আৰু কি হয় এফাৰ্মেটিভ হয়। গতিকে এনসাৰটো কিহত আহিব নিগেটিভত আহিব। গতিকে কোনটো হ'ব আমাৰ অপচন বি টো কাৰেক্ট হ'ব। 93 কুৱেশ্যনৰ এনসাৰটো হ'ব অপচন বি ডিড নট উই। নেক্সট কি দিছে 94 ৰ পৰা কুৱেশ্যন নম্বৰ 94 ৰ পৰা 97 লৈকে আমাৰ সেম কেটাগৰীৰ হয়। There are some gaps in each of the following items. আমাৰ ইয়াতে যিবিলাক নেকি সেন্টেন্স দিয়া আছে প্ৰতিটোতে খালি ঠাই আছে। Fill in the gaps with the correct alternative form the options given A, B, C, D against its item. এতিয়া প্ৰতিটোৰে ক্ষেত্ৰত A, B, C, D আমাৰ চাৰিটা অপচন দিয়া থাকিব। তাৰে পৰা আমি যিটো শুদ্ধ হয় সেইটো আমি বাছি উলাব লাগে। হিউমেন ব্ৰেইন ইজ দ্য ডেছ আণ্ডাৰষ্টুড পাৰ্ট অফ দ্য বডি। এতিয়া হিউমেন ব্ৰেইনটো মানুহৰ যিটো ব্ৰেইন মানুহৰ যিটো মগজু সেইটো আমাৰ শৰীৰৰ ভিতৰত আটাইতকৈ কম জনা অংশ হয় শৰীৰৰ। গতিকে কোনটো হ'ব লিষ্টটো হ'ব আটাইতকৈ কম জনা আমাৰ শৰীৰৰ অংশ। তাৰে পিছত দিছে নাও এ ডেজ চিলড্ৰেন ৰিড অনলি। আজিকালি শিশুবিলাকে মাত্ৰ পঢ়ে। ডেজ বুকস এজ দে আৰ মোৰ ইনভলভ উইথ দেয়াৰ মোবাইলছ। এতিয়া মোবাইলবিলাকত খেলি থকাতকৈ কি কৰে আজিকালি ল'ৰা ছোৱালীবিলাকে একদম কমকৈ কিতাপৰ লগত জড়িত হৈ থাকে। অনলি আছে, যদি সেন্টেন্স এটাত অনলি থাকে বা জাষ্ট থাকে তেতিয়াহ'লে এ লিটল নহ'লে এ ফিউ হ'ব। এতিয়া আমি সেন্টেন্সটো চাব লাগিব ইয়াতে কাউণ্টেবল নাউন নে আনকাউণ্টেবল নাউন। গতিকে বুকছ আছে গতিকে এইটো কাউণ্টেবল হয়। চ' কোনটো এনসাৰ হ'ব অপচন ডি টো কাৰেক্ট হ'ব, এ ফিউ হ'ব। 96ত কি দিছে ইন 1922 এলবাৰ্ট আইনষ্টাইন ৱাজ এৱাৰ্ডেড ডেছ নোবেল প্ৰাইজ। এতিয়া নোবেল প্ৰাইজটো আমাৰ নিৰ্দিষ্ট হয়। গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ ডি বহিব, অপচন বি টো কাৰেক্ট হ'ব। ইন 1922 এলবাৰ্ট আইনষ্টাইন ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ। ইয়াৰ পিছত কি দিছে ডিয়াৰ ইজ এ নক এট দ্য ডোৰ। আমাৰ দৰ্জাত এটা কি আছে নক আছে। হু কেন বি কলিং ডেছ আছ এট দিছ অড আৱাৰ্ছ। এই অসময়ত আমাক কোনে মাতিব পাৰে। তো কলিং আছে গতিকে কি হ'ব এইটো কলিং অন হ'ব। আমাক এই অসময়ত কোনে মাতিব পাৰে গতিকে কি হ'ব কলিং অন আছ হ'ব। 98 ৰ পৰা 101 এই কুৱেশ্যনটোলৈ কি দিছে সেম কেটাগৰীৰ হ'ব। ইন দ্য ফলোয়িং আইটেমছ সাম পাৰ্টছ অফ দ্য সেন্টেন্সেছ হেভ বিন জাম্বলড। ইয়াত আমাৰ কি দিছে ক'ব গ'লে থুলমূলকৈ ক'ব গ'লে আমাৰ কি দিছে জাম্বল সেন্টেন্স দিছে। আমি আৰু ইয়াক কি কৰিব লাগে প্ৰপাৰ সিকুৱেন্সত সজাব লাগে। গুড ৰাইটিং ইজ এন আৰ্ট লাইক এনি আদাৰ আৰ্ট থ্ৰু কনষ্টেণ্ট প্ৰেক্টিচ হুইচ কেন বি একুৱেড। এইটো জাম্বল হৈ আছে আৰু আমি ইয়াক কি কৰিব লাগে আমি ইয়াক সজাব লাগে। প্ৰথমতে আহিব আমাৰ পিটো আহিব গুড ৰাইটিং ইজ এন আৰ্ট। আমাৰ ভাল হাতৰ আখৰটো কি হয় এবিধ কলাই হয়। হুইচ কেন বি একুৱেড যিটো আমি পাব পাৰোঁ থ্ৰু কনষ্টেণ্ট প্ৰেক্টিচ লাইক এনি আদাৰ আৰ্ট। ভাল হাতৰ আখৰটো কি হয় এক প্ৰকাৰ কলাই হয় যিটো আমি পাব পাৰোঁ কি কৰি কেনে কনষ্টেণ্ট প্ৰেক্টিচ কৰি কেনে আমি পাব পাৰোঁ লাইক এনি আদাৰ আৰ্ট অন্য কলাৰ দৰে। গতিকে কোনটো আহিব প্ৰথমতে পি আহিব, তাৰপিছত এছ আহিব, তাৰপিছত আৰ আহিব, তাৰপিছত কিউ আহিব। অৰ্থাৎ অপচন চি টো কাৰেক্ট হ'ব পি এছ আৰ কিউ।
ইয়াৰ পিছত আছে থ্ৰু ইনসিস্টেন্ট ৰিচাৰ্চ সায়েন্স ডাজ বাট ইট অলসো ডিষ্ট্ৰয়ছ অল্ড ফেলাচিজ নট অনলি ডিসকভাৰ নিউ ট্ৰুথ আমি যদি ভালকৈ চাওঁ এইটো এটা কি হয় নট অনলি বাট অলছ'ৰ সেন্টেন্স হয় নট অনলি বাট অলছ'ৰ সেন্টেন্স হয় প্ৰথমতে আহিব পি টু সায়েন্স ডাজ এইটো প্ৰথমতে আহিব পি টু প্ৰথমতে আহিব তাৰপিছত আহিব আৰ সায়েন্স ডাজ নট অনলি ডিসকভাৰ নিউ ট্ৰুথ বিজ্ঞানে অকল নতুন তথ্য বা নতুন সত্য কথাবিলাককে সন্ধান নকৰে আৱিষ্কাৰ নকৰে বাট ইট অলছ' ডিষ্ট্ৰয়ছ অল্ড ফেলাচিজ কিউটো আহিব অলছ' কি হয় লগতে কি কৰে যিবিলাক নেকি ভ্ৰম আছিলে যিবিলাক নেকি মিছা আছিলে বা আগৰ যিবিলাক ভ্ৰম আছিলে পুৰণা ভ্ৰম আছিলে সেইবিলাকক কি কৰে ৰিচাৰ্চৰ দ্বাৰা নোহোৱা কৰে থ্ৰু ইনসেন্ট ৰিচাৰ্চ গতিকে কি হ'ব পি কিউ আৰ এছ হ'ব পি কিউ আৰ এছ ক'ত আছে পি আৰ কিউ এছ ক'ত আছে পি আৰ কিউ এছ আছে অপশ্যন চিত গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব ইয়াৰ পিছত আছে ইটছ প্ৰব্লেম চাইল্ড ইন দ্য ক্লাছ and should be treated differently is an individual entity to help him to adjust with environment etu ami ki koribo lage correct sequence ot bohuabo lage prothomate kuntu ahibo prothomate p2 ahibo its problem child in the class a p2 ahibo its problem child in the class etu prothomate ahibo p2 prothomate ahibo tar bisot ahibo r2 ahibo is an individual entity অর্থাৎ সেন্টেন্সটো কেনেকুৱা ধৰণৰ হ'ব আৰম্ভণিখিনি ইটছ প্ৰব্লেম চাইল্ড ইন দ্য ক্লাছ ইজ এন ইণ্ডিভিজুৱেল এণ্টিটি তাৰপিছত আহিব কিউটো আহিব এণ্ড শুড বি ট্ৰিটেড ডিফাৰেণ্টলি আৰু লাষ্টত কি আহিব আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এছটো আহিব পি আৰ কিউ এছ হ'ব অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট হ'ব কেনেকুৱা ধৰণৰ হ'ব সেন্টেন্সটো ইটছ প্ৰব্লেম চাইল্ড ইন দ্য ক্লাছ এইটো প্ৰথমতে আহিলে পি টু তাৰপিছত আহিব ইজ এন ইণ্ডিভিজুৱেল এণ্টিটি and should be treated differently to help him to adjust with environment. ইয়াৰ পিছত কি দিছে it is wonder that migratory birds এইটো এটা আচৰিত কথা হয় কোনটো আচৰিত কথা হয় পৰিভ্ৰমী চৰাইৰ কথা কৈছে ইয়াতে without ever getting lost always manage to find home flying thousands of kilometers তো পি টো প্ৰথমতে আহিব ইয়াতো পি প্ৰথমতে আহিব তাৰ পিছত আহিব এছ টো আহিব কেনেকুৱা ধৰণৰ হ'ব ইট ইজ ৱাণ্ডাৰ ডেট মাইগ্ৰেটৰী বাৰ্ডছ ফ্লাইং থাউজেণ্ডছ অফ কিলোমিটাৰ্ছ উইদাউট ইভাৰ গেটিং লষ্ট অলৱেজ মেনেজ টু ফাইণ্ড হোম অৰ্থাৎ কি হ'ব পি এছ কিউ আৰ কাৰেক্ট হ'ব অপশ্যন ডিটো কাৰেক্ট হ'ব আৰু চেণ্টেন্সৰ মিনিংটো কি হ'ব এইটো এটা আচৰিত কথা যে যিবিলাক নেকি পৰিভ্ৰমী চৰাই আছে সেই পৰিভ্ৰমী চৰাইবিলাকে হাজাৰ কিলোমিটাৰ উৰি অহাৰ পিছতো কোনো প্ৰব্লেম নোহোৱাকৈ মানে নেহেৰুৱাকৈ কি কৰিব পাৰে নিজৰ ঘৰটো বিচাৰি উলিয়াব পাৰে অপশ্যন ডিটো কাৰেক্ট হ'ব এতিয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 102 পৰা 104 আমাৰ সেম কেটাগৰী থাকিব ৰিড দ্য ফলোইং আইটেমছ ইন ইটছ আইটেম ওৱান ৱৰ্ড ইজ আণ্ডাৰলাইনড এগেইনষ্ট হুইচ ফ'ৰ অল্টাৰনেটিভ আৰ গিভেন চুজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট অল্টাৰনেটিভ হুইচ ইজ অপজিট ইন মিনিং টু দ্য আণ্ডাৰলাইন ৱৰ্ড আমি যদি চমুকৈ ক'ব যাওঁ তেতিয়াহ'লে আমাক এণ্টনিমছ উলিয়াব দিছে আমাৰ যিবিলাক নেকি আণ্ডাৰলাইন কৰা আছে সেই আণ্ডাৰলাইন কৰা শব্দবোৰ আমি কি উলিয়াব লাগে বিপৰীত মিনিং বিপৰীত অৰ্থৰ আমি শব্দটো বাছি উলিয়াব লাগে 102ত কি দিছে হিউমেন চিভিলাইজেশ্যন ডিছকাৰ্ডছ মেনি অবছলিট আইডিয়াছ এজ ছুপাৰষ্টিশ্যন মানৱ সভ্যতাই কি কৰিছে মানৱ সভ্যতাই অন্ধবিশ্বাসৰ দৰে অপ্ৰচলিত ধাৰণাবিলাকক নোহোৱা কৰিছে গতিকে আমাৰ অবছলিটটো কি হ'ব অপ্ৰচলিত ধাৰণা অবছলিট আইডিয়াছ অপ্ৰচলিত ধাৰণা তো অপ্ৰচলিত হ'লে আমাৰ কি হ'ব চলা হ'ব গতিকে কোনটো হ'ব অপশ্যন বি আপ টু ডেট অবছলিটৰ আমাৰ অপজিট মিনিংটো কি হ'ল আপ টু ডেট গতিকে অপশ্যন বিটো কাৰেক্ট হ'ব ইয়াৰ পিছত কি দিছে ইন কোৰ্ছ অফ টাইম উই মে এক্সজষ্ট মেনি অফ আৱাৰ নেচাৰেল ৰিচোৰ্চেছ এতিয়া সময়ৰ মূৰত যিবিলাক নেকি প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদবিলাকক আমি শেষ কৰিব পাৰোঁ মানে আমি ব্যৱহাৰৰ কাৰণে শেষ হৈ যাব পাৰে তো এক্সজষ্টে কি বুজাইছে এক্সজষ্টে শেষ হোৱাটো বুজাইছে যেনেদৰে আমি এই কি কয় ডাটাবিলাক শেষ হোৱাৰ পিছত যেনেদৰে আমাৰ নটিফিকেশ্যন আহে যে ইউৰ 1.5 GB বা 2 GB হওক সেই ডাটাবিলাক যেনেকৈ এক্সজষ্ট হোৱা বুলি আহে তো এক্সজষ্টৰ মিনিংটো কি হ'ল শেষ
গতিকে শেষৰ বিপৰীত হ'লে কি হ'ব জমা কৰা গতিকে ৰিপ্লেনিছটো কাৰেক্ট হ'ব এক্সষ্টৰ উল্টা মিনিংটো কি হ'ব অপজিট মিনিংটো কি হ'ব ৰিপ্লেনিছ কনসাইছনেছ অফ হিজ এক্সপ্ৰেছন সাৰপ্ৰাইজ দ্য অডিয়েন্স তেওঁৰ যিটো নেকি এক্সপ্ৰেছন আছিলে সেই এক্সপ্ৰেছনটো চমুকৈ আছিল যদিও অডিয়েন্সক কি কৰিছিল অডিয়েন্সক সাৰপ্ৰাইজ কৰিছিল গতিকে কনচিয়াছনেছ মানে কি হ'ব চমুকৈ সংক্ষিপ্তভাৱে গতিকে ইয়াৰ উল্টাটো কোনটো হ'ব অপশ্যন ডিটো হ'ব লাগে কিন্তু অপশ্যন ডিটো আমাৰ স্পেলিং মিষ্টেক হৈ আছে ৰিডানডেন্সি নহয় ৰিডানডেন্সি নহয় ৰিডানডেন্সি হ'ব লাগে গতিকে ৰিডানডেন্সি ইজ দ্য কাৰেক্ট এনসাৰ কনচিয়াছনেছ মানে হৈছে আমাৰ সংক্ষিপ্তভাৱে বা চমুকৈ আৰু ৰিডানডেন্সি মানে কি হ'ব আমাৰ বহলাই ইয়াৰ পিছত আছে কুৱেশ্যন নম্বৰ 105 পৰা কুৱেশ্যন নম্বৰ 17 লৈকে আমাৰ সেম ক্যাটাগৰীৰ হয় কমপ্লিট দ্য ফলোইং questions by selecting the most appropriate words from the set of alternatives given against its item গতিকে খালি ঠাই দিছে এই খালি ঠাইত আমি কি উপযুক্ত শব্দটো বা শব্দবিলাক আমি কি কৰিব লাগিব আমি ব্যৱহাৰ কৰিব লাগিব 105 ত কি দিছে I used to go to the library every day ইয়াতে টু এটা লাগে I used to go to the library every day মই প্ৰতিদিনে লাইব্ৰেৰীত গৈছিলোঁ যোৱা আছিলোঁ used to go আছে গতিকে পাষ্টত হ'ব মই প্ৰতিদিনে লাইব্ৰেৰী যোৱা আছিলোঁ তাৰপিছত কি দিছে খালি ঠাই দিছে do you go to the library তুমি লাইব্ৰেৰী যোৱা নে তো এনেদৰে সুধিছে গতিকে ইয়াতে হ'ব যেহেতু প্ৰথমতে কৈছে যে মই প্ৰতিদিনে যাওঁ তো নেক্সট কুৱেশ্যনটো আমাৰ কি হ'ব সঘনাই তুমি সঘনাই লাইব্ৰেৰী যোৱা নে গতিকে হাউ অফেন আহিব অপশ্যন সি টো কাৰেক্ট হ'ব তুমি কিমান সঘনাই লাইব্ৰেৰী যোৱা তুমি কিমান সঘনাই পুথিভঁৰাল যোৱা এনেদৰে হ'ব সেন্টেন্সটো গতিকে হাউ অফেন হ'ব অপশ্যন সি টো কাৰেক্ট হ'ব তাৰপিছত কি দিছে এভৰি চাইল্ড হেজ 4 ষ্টেজেছ অফ ডেভেলপমেণ্ট প্ৰতিটো শিশুৰে কি থাকে চাৰিটা বিকাশৰ স্তৰ থাকে অৰ্থাৎ বিকাশৰ স্তৰ কেইটা থাকে চাৰিটা থাকে These stages of development are there for every তাৰপিছত সুধিছে যে প্ৰতিটো শিশুৰ বাবে বিকাশৰ স্তৰ কেইটা আছে গতিকে এইটো কি হ'ব হাউ মেনি আহিব অপশ্যন বি টো কাৰেক্ট হ'ব হাউ মেনি ষ্টেজেছ অফ ডেভেলপমেণ্ট আৰ দেয়াৰ ফৰ এভৰি চাইল্ড প্ৰতিটো শিশুৰ বাবে বিকাশৰ স্তৰ কেইটা গতিকে হাউ মেনি হ'ব অপশ্যন বি টো কাৰেক্ট হ'ব তাৰপিছত কি দিছে একৰ্ডিং টু সক্ৰেটিছ এডুকেশ্যন মিনছ ক্ৰিয়েশ্যন অফ এ সাউণ্ড মাইণ্ড ইন এ সাউণ্ড বডি does Socrates mean by education গতিকে এইটো ক্ষেত্ৰত হ'ব হোৱাট ডাজ হ'ব অৰ্থাৎ সক্ৰেটিছে শিক্ষাৰ এটা কি দিছে সংজ্ঞা দিছে আৰু সেই সংজ্ঞাটো কি হয় ক্ৰিয়েশ্যন অফ এ সাউণ্ড মাইণ্ড ইন এ সাউণ্ড বডি হয় সংজ্ঞাটো তাৰপিছত সুধিছে যে does Socrates mean by education এটা সক্ৰেটিছে এই শিক্ষা দি কি বুজাইছে গতিকে কি হ'ব কি বুজাইছে হোৱাট আহিব অপশ্যন বি টো কাৰেক্ট হ'ব তাৰপিছত দিছে 108 পৰা আমাৰ 112 লৈকে 112 লৈকে সেম ক্যাটাগৰী হয় ৰিড দ্য ফলোইং পেজেছ গিভেন বিলো আমাক এটা পেজেছ দিয়া আছে দেয়াৰ আৰ 5 গেপছ ইন দ্য পেজেছ হুইচ আৰ নাম্বাৰ্ড সিৰিয়ালি য'ত নেকি আমাৰ সিৰিয়ালি নাম্বাৰ কৰা আছে এগেইনষ্ট ইটছ নাম্বাৰ্ড গেপ 4 alternatives are given below select the most appropriate alternative ইয়াতে আমাৰ খালি ঠাই দিছে আৰু নাম্বাৰ কৰা আছে তো ইয়াৰ পৰা প্ৰতিটো নাম্বাৰৰ পৰা আমি কি কৰিব লাগে কাৰেক্ট আনসাৰটো বাছি উলাব লাগে এটা এই যেটো 108 আছে 108 ৰ কাৰণে ইয়াতে কি বহিব হেতু আমি 108 কোৱেশ্চন নম্বৰত চাব লাগিব চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ পৰা আমি শুদ্ধটো বাছি উলাব লাগে পেজেছত কি দিছে এ পেজেছ ইউজড ইন এটা 108 ৰ কোনটো বহিব হেতু আমি এ পেজেছ ইউজড in dash close test is a অৰ্থাৎ ইয়াতে কি হ'ব a pages used in a clause option b টো কাৰেক্ট হ'ব a pages used in a clause test is a এতিয়া আমি 109 ত চাব লাগিব 109 কোনটো হ'ব প্যাৰাগ্ৰাফ হ'ব নেকি নে ৰাইট আপ হ'ব নে পেজেছ হ'ব নে ডেসক্ৰিপচন হ'ব গতিকে ইয়াৰে অপচন সি টো কাৰেক্ট হ'ব পেজেছ হ'ব a pages used in a clause test is a pages of written material in এটা 110 নম্বৰত আমি চাব লাগিব 110 ৰ কোনটো হ'ব বি টো হ'ব which words have been regularly removed
গতিকে আমি কেইটা পালোঁ আমি 108 পালোঁ 109 পালোঁ আৰু 110 নম্বৰটো আমি পালোঁ এই তিনিটা পালোঁ A pages used in a closed test is a pages of written material in which words have been regularly removed. The students must then এতিয়া আমি 111 নম্বৰটোত চাব লাগিব must কি হ'ব must then try হ'ব অপশ্যন ডি টো আহিব The students must then try to reconstruct the pages by filling in the missing words গতিকে 112ত কি আহিব by টো আহিব গতিকে গোটেই সেন্টেন্সটো আমি যদি চাওঁ তেতিয়া হলে কি হ'ব a pages used in a closed test is a pages of written material in which words have been regularly removed the students must then try to reconstruct the pages by filling in the missing words গতিকে আমি এনসাৰ কেইটা পালো ইয়াতে ইয়াৰ পিছত কি দিছে 113 পৰা 115 নম্বৰলৈকে আমাৰ সেম ক্যাটাগৰী থাকিব each set of the following items has four alternatives marked A B C and D choose the most suitable alternative গতিকে ইয়াতে আমাৰ চাৰিটা সেন্টেন্স দিয়া আছে ইয়াৰ ভিতৰত কোনটো suitable হয় বেছিকৈ বা কোনটো কাৰেক্ট হয় হেতু আমি পাছিব লাগে we usually have breakfast at 8 o'clock in the morning এইটো আমাক কি দিছে সচৰাচৰ হৈ থকা দিছে মানে ৰাতিপুৱা ক্ষেত্ৰত সাধাৰণতে আমি 8 বজাত ব্ৰেকফাষ্ট কৰো but this week as we have to go to the yoga class we are having it at 7 am এনে সচৰাচৰ আমি কি কৰো ৰাতিপুৱা 8 বজাত খাওঁ আহাৰ গ্ৰহণ কৰো ব্ৰেকফাষ্ট কৰো কিন্তু এই সপ্তাহত yoga ক্লাছত যাব লগা কাৰণে আমি 7 বজাত খাই আছো তাৰপিছত কি কৈছে যে we usually have to have breakfast at 8 o'clock in the morning but this week as we have to go to the yoga class we have it at 7 am তাৰপিছত কি দিছে we usually had breakfast at 8 o'clock in the morning but this week as we went to the yoga class we have it at 7 am option D কি দিছে we usually have breakfast at 8 o'clock in the morning but this week as we will go to the yoga class we have it at 7 am যদি বাক্যকেইটা আমি যদি ভালকৈ পঢ়ি চাও সেন্টেন্স কেইটা যদি ভালকৈ পঢ়ি চাও তো মোস্ট সুইটেবল কোনটো হয় অপশন এ টো কারেক্ট হয় we usually have breakfast at 8 o'clock in the morning but this week as we have to go to the yoga class we are having it at 7 am অপশন এ টো কারেক্ট হ'ব next কি দিছে for the last 3 months I am preparing for the exam B দিছে for the last 3 months I have been preparing for the exam তাৰপিছত দিছে for the last 3 months I have prepared for the exam তাৰপিছত কি দিছে for the last 3 months I was preparing for the exam গতিকে for the last 3 months আছে গতিকে এইটো হ'ব present perfect continuous হ'ব গতিকে present perfect continuous কোনটো আছে আমাৰ for the last 3 months for the last 3 months I have been preparing এটো কি হ'ব present perfect continuous tense হ'ব গতিকে অপশন বি টো কারেক্ট হ'ব তাৰপিছত কি দিছে it is high time we will start earning it is high he started earning it is high time he starts earning it is high time he has started earning গতিকে এইটো কি হয় এইটো হ'ব আমাৰ প্ৰেজেন্ট past indefinite হয় গতিকে past indefinite ৰ ক্ষেত্ৰত কোনটো হ'ব it is high time he started earning option b to correct hobo past indefinite ইয়াৰ পিছত কি দিছে the main purpose of teaching language is to এটো আমাৰ কি হয় ইংলিশ পেডাগজি হয় the main purpose of teaching a language এটা ভাষা এটা শিকোৱাৰ ক্ষেত্ৰত আমাৰ মেইন পাৰপসটো কি হয় acquire elements of language নেকি নহয় express one's ideas নেকি নহয় develop communicative competence নেকি হয় option c to correct hobo আমাৰ টিচিং or main purpose কি হয় মানে ল্যাঙ্গুয়েজ এটা টিচিং or main purpose কি হয় কমিউনিকেটিভ কম্পিটেন্স হয় ডেভেলপ কমিউনিকেটিভ কম্পিটেন্স তাৰপিছত কি দিছে which of the following statement is correct reading and writing must precede listening and speaking পঢ়া আৰু লিখাৰ পিছত কি আহিব লাগে পঢ়া আৰু লিখাৰ পিছত শুনা আৰু কোৱা আহিব লাগে বুলি অপচন এত কৈছে speaking and reading কোৱা আৰু পঢ়া must precede listening and writing মানে পঢ়া আৰু কোৱা আৰু পঢ়াৰ পিছত কি আহিব লাগে শুনা আৰু লিখা আহিব লাগে অপচন সি কি কৈছে listening and speaking শুনা আৰু কোৱা
কোৱাৰ পিছত কি আহিব লাগে মাষ্ট প্ৰিচিড ৰিডিং এণ্ড ৰাইটিং পঢ়া আৰু লিখা আহিব লাগে বুলি কৈছে ডিত কি কৈছে অপশ্যন ডিত কি কৈছে স্পিকিং এণ্ড ৰাইটিং মাষ্ট প্ৰিচিড ৰিডিং এণ্ড লিসনিং কোৱা আৰু লিখাৰ পিছত কি আহিব লাগে বুলি কৈছে ৰিডিং আৰু লিসনিং পঢ়া আৰু শুনা আহিব লাগে বুলি কৈছে কিন্তু আমাৰ কি আহিব লাগিব লিসনিং এণ্ড স্পিকিং মানে শুনা আৰু কোৱা প্ৰথমতে আহিব শুনিব লাগিব তাৰ পিছত ক'ব লাগিব তাৰ পিছতহে আমি পঢ়িব লাগিব আৰু লিখিব লাগিব মানে শুনা আৰু কোৱাৰ পিছত কি আহে শুনা আৰু কোৱাৰ পিছত ৰিডিং আৰু ৰাইটিং আহে গতিকে অপশ্যন সি টো কাৰেক্ট হ'ব নেক্সট কি দিছে 118 পৰা 120 লৈকে আমাৰ সেম ক্যাটাগৰী হয় Read the following items. There are 4 alternatives given against the underlined words in the sentences. Choose the most appropriate alternative for the underlined words. আমাৰ ইয়াতে যিকিটা সেন্টেন্স দিয়া আছে তাতে এটা ওয়ার্ড কি কৰা আছে আন্ডারলাইন কৰা আছে আৰু সেই আন্ডারলাইন কৰা শব্দৰ অৰ্থটো মানে একে অৰ্থ বুজোৱা বেলেগ এটা শব্দ আমাক লাগে তো ক'ব গ'লে সিনোনিমছ হয় সমাৰ্থক শব্দ হয় কি দিছে Teaching and testing should go together with neither being subservient. গতিকে ইয়াতে subservienter অৰ্থ কি বুজাইছে অৰ্থ বুজাইছে কম গুৰুত্বপূৰ্ণটো কৈছে কম গুৰুত্বপূৰ্ণ বুজাইছে subservient মানে গতিকে এই চাৰিটা অপচনৰ কোনটো মিনিং কম গুৰুত্বপূৰ্ণ হয় and that is option C subordinate subordinateৰ মিনিংটো কম গুৰুত্বপূৰ্ণ হয় গতিকে आंसर হ'ব অপশ্যন সি তাৰপিছত কি দিছে vocabulary teaching and testing begins from the first day in school and continues throughout one's career এটা এই কেৰিয়াৰৰ অৰ্থটো লাগে আৰু কেৰিয়াৰৰ সেম মিনিং বুজোৱা বেলেগ এটা শব্দ লাগে গতিকে কেৰিয়াৰৰ হলে আমাৰ সেম মিনিংটো কি হ'ব লাইফ অপশ্যন বি টো কাৰেক্ট হ'ব অন্তিম প্ৰশ্নটো আছে লাৰ্নিং এ ল্যাঙ্গুৱেজ more refers to development of communicative skill than mastery over the content গতিকে ইয়াতে স্কিলে কি বুজাইছে সেই একে অৰ্থ বুজোৱা আমাক অন্য এটা শব্দ লাগে সেম মিনিং বুজোৱা অন্য এটা শব্দ লাগে তো স্কিলৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি আপোনালোকে নিশ্চয় ঠিকই ভাবিছে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ